নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 12 আগষ্ট। আপুনি অৰুণোদয় আঁচনিত নতুন নে পুৰণি হিতাধিকাৰী অৰুণোদয় আঁচনি টকা কণ্টিনিউ পাবলৈ কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা অৰুণোদয় আঁচনি টকা নাপাব। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? এই 7বিধ নথি পত্ৰ সাজু কৰক। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা ৰিলিজ কৰা হ'ব একাউণ্টত। আপুনি আত্মসহায়ক 10,000 টকাৰ চেক পাইছে নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি কৈছে কৰিলে নে? লগতে যদি আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক কৰে অতি শীঘ্ৰে কৰাই লৈ লওক, অন্যথা ৰেচনৰ সামগ্ৰীৰ পৰা আপুনি হ'ব বঞ্চিত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশক গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এক গুৰুত্বপূৰ্ণ কাম। যিসকল হিতাধিকাৰী অৰুণোদয় আঁচনি টকা পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ। পুৰণি হিতাধিকাৰীসকলৰ বাবেও কেইবাটাও নতুন নিয়ম সলনি কৰিছে। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। যদি আপুনি অৰুণোদয় আঁচনি টকা পাই আছে তেন্তে আপুনি আজিয়ে কৰক এইকেইটা কাম। আৰু যিসকলে টকা পোৱা নাই সেইসকলে কি কৰিব? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী শীঘ্ৰে আপডেট কৰক KYC। যিসকলে হিতাধিকাৰী অৰুণোদয় আঁচনি টকা পোৱা নাই অতি শীঘ্ৰে KYC আপডেট কৰিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিসকল হিতাধিকাৰী একাউণ্টত টকা পাইছে সেইসকল হিতাধিকাৰী অতি শীঘ্ৰে মোবাইল নম্বৰটো এবাৰ চেক কৰি ল'ব। যদি আপোনাৰ মোবাইল নম্বৰটো আপডেট নাই অতি শীঘ্ৰে আপডেট কৰক। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। যদি আপোনাৰ একাউণ্টটো ঠিক হৈ নাথাকে আপোনাৰ একাউণ্টত কিন্তু টকা নোসোমাব। সেয়েহে আপোনাৰ একাউণ্টটো আপুনি এক্টিভ কৰি ৰাখিব আৰু একাউণ্টৰ সৈতে আপুনি আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাই ৰাখিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। অৰুণোদয় আঁচনি যদি আপুনি পাই আছে নিশ্চয় সেই অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ এটা মোবাইল নম্বৰ দিছে। যদি মোবাইল নম্বৰ দিয়া নাই অতি শীঘ্ৰে মোবাইল নম্বৰ এক্টিভ কৰক। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব। যদি মাহতে টকাটো জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তৃতীয়তে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ। আৰু ফোন নম্বৰটো হৈছে 1800202626। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা সোমালে যদি পোৱা নাই এইটো নম্বৰত আপুনি এতিয়াই দিয়ক অভিযোগ। কিহৰ বাবে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি টকা পোৱা নাই সবিশেষ তথ্য জানিব পাৰিব। এই নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰতে। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নে? KYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। যদি আপুনি ৰেচন কাৰ্ডৰ KYC কৰা নাই আপুনি ৰেচনৰ চাউলৰ পৰা বঞ্চিত হ'ব অহা মাহত। অতি শীঘ্ৰে ৰেচন কাৰ্ডৰ KYC কৰক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে নিশ্চয় দালি আৰু চেনি আপুনি লাভ কৰিলে। যদি পোৱা নাই আজি আপুনি ৰেচনৰ দোকানৰ সৈতে গৈ যোগাযোগ কৰক। যদি আপুনি ৰেচন পোৱা নাই শীঘ্ৰে কৰি লওক KYC। চলি আছে অন্ন সেৱা দিন। নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ দোকানে চাউল কমকৈ দিলে অথবা দোকান বন্ধ থাকিলে আপুনি দিব পাৰিব অভিযোগ। লগতে দালি আৰু চেনিও আপুনি লাভ কৰিব। ডায়েল কৰক 1800345361 নম্বৰতে। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোত। হেল্পলাইন নম্বৰ হৈছে অনলাইন 67। এইটো নম্বৰতে কল কৰিও দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। ৰেচন সংগ্ৰহ কৰিবলৈ পোষ্ট মেচিনত দিব লাগিব ফিংগাৰপ্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানে দোকানৰ সন্মুখত আনিব লাগিব ফ্লগ। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে KYC আৰু ৰেচন কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক কৰাই ৰাখক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰৰ ফালৰ পৰা কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। কেঁচা ঘৰ থাকিলে পাব আপুনি পকীঘৰ।
জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে গুৱাহাটীৰ ফটোমাৰী যথমতে হিতাধিকাৰী পৰাইছে সংখ্যা গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ কৃষকৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ আপোনাৰ এতিয়াও কৃষকৰত আছে নেকি তেন্তে চিন্তা কৰাৰ কাৰণ নাই 1 টকা নিদিয়াকৈ যোগ্যলোকে পাব চৰকাৰী পকীঘৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাহুল গান্ধী হৈছে এজন বিফল নেতা হয় ৰাহুল গান্ধীৰ বিৰুদ্ধে এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই 100টা নিৰ্বাচনত একেলগে হাৰিছে ৰাহুল গান্ধীয়ে বিজেপি শাসিত ৰাজ্যতে আন্দোলন জোপিয়াই পৰে ৰাহুল গান্ধীয়ে ঝাৰখণ্ডৰ শিক্ষাৰ্থীৰ প্ৰতিবাদক লৈ নিমাত কিয় ৰাহুল গান্ধী ঝাৰখণ্ডৰ পৰীক্ষা বাতিল কৰিব লাগে বুলি এবাৰো নকৰে ৰাহুল গান্ধীয়ে ঝাৰখণ্ডত সোমবাৰে শিক্ষাৰ্থীক প্ৰভাৰ সন্দৰ্ভত মুখৰ মাত নাই ৰাহুল গান্ধীৰ বেলেগৰ ইছ্যুত ওপৰতে জোপিয়াই পৰে ৰাহুল গান্ধীয়ে আৰু নিট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ ছাত্ৰই কৰা প্ৰতিবাদত ওপৰতে জোপিয়াই পৰিছিল ৰাহুল গান্ধী বাৰম্বাৰ নিৰ্বাচনত হৰা ফেইলৰ লিডাৰৰ পৰা আৰু কি আশা কৰিম এনেকুৱাকৈ কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰশ্ন কাকত ফাদিলক লৈ ৰাহুল গান্ধী খোৰদাৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ ৰাহুল গান্ধী হৈছে এজন বিফল নেতা হয় আচলতে ৰাহুল গান্ধীক লৈ যিকেইটা মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ বিষয়ত আপুনি কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমীয়া আইমাতে বাংলাদেশীৰ ভৰিত ধৰা দেখি মই কান্দিছোঁ হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে দাড়ি টুপি থকা বাংলাদেশীৰ পৰি আইমাতীয় থলটো মানি ল'লো বুলি এনেকুৱাকৈ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্তমোলা বৰুৱাই আইমাতে গম নোপোৱাকৈ আগ্ৰাসনকাৰীয়ে ভৰিত পেলাই দিলে ইয়াতকৈ আৰু দুখজনক কথা একোৱেই নাই অসমীয়া আইমাতে আজমলৰ ভৰিত ধৰা দেখি মই কান্দিছোঁ বাংলাদেশী মানুহৰ ভৰিত অসমীয়া মানুহ পৰিলে আমি ইমান তললৈ গ'লো নেকি এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে বাংলাদেশীৰ বিৰুদ্ধে অসমীয়া মানুহ মাৰ বান্ধি থিয় হ'ব লাগিব আৰু এইটো কৰিবই লাগিব নহ'লে ইয়াৰ বিকল্প নাই ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে আজমলে সপোনে পুতিব বিচাৰিছে বদৰুদ্দিন আজমলক বাংলাদেশে আশা দিছে মন্ত্ৰী জয়ন্তমোলা বৰুৱাই তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব অৰুণাচললৈ যোৱা পথ হয় আন এটা ডাঙৰ খবৰ আহি পৰিছে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যাতে সকলোৱে জানিব পাৰে অসমৰে অৰুণাচললৈ যাব নোৱাৰিম বুলি এখন সামগ্ৰী প্ৰতি ট্ৰাক অসমীয়াৰ ওপৰত অৰুণাচলে আক্ৰমণক লৈ প্ৰতিবাদ ঘোষণা কৰা হৈছে অৰুণাচলৰ বিৰুদ্ধে পথ আৰু অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে TMPKৰ আৰু 12 আগষ্টৰ পুৱাৰ পৰা 5 বজাৰ পৰা অৱৰোধ আৰম্ভ কৰিব TMPK অসমবাসীক আক্ৰমণ কৰাৰ অভিযুক্ত গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত স্তব্ধ নহয় অৱৰোধ অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ভুক্তভোগীক প্ৰদান কৰিব লাগিব ন্যায় আৰু ইয়াৰ আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাধাৰণ আৰু অৰুণাচলীৰ বিৰুদ্ধে নহয় গণতান্ত্ৰিক প্ৰতিবাদ ঘোষণা কৰি স্থিতি স্পষ্ট কৰিছে TMPKৰ অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব অৰুণাচললৈ যোৱা পথ তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কণ্ঠশিল্পী নীলোৎপল বৰাক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ দিলে কিন্তু কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধন্যবাদ দিলে কণ্ঠশিল্প নীলোৎপল বৰাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কুৱেশ্যনৰ উত্তৰ দিলে মোক যিমান গালি পাৰিব সিমান চিএম ফাণ্ডত টকা সোমাব এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিছে মোক গালি পৰাৰ বাবে চিএম ফাণ্ডত 100 কোটি টকা জমা হ'ল মোক যিমান পাৰে সিমান গালি পাৰি থাকক মোক গালি পৰা সকলক ধন্যবাদ দিছোঁ 2 হাত জোৰকৈ নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছোঁ সোণ যিমানেই পুৰিব সিমানেই জ্বলিব মোৰ বাবে মোৰ কৰ্ম সৰ্বপ্ৰথম মোক গালি নপৰা হ'লে ইমানখিনি টকা নুঠিলেহেঁতেন নৈৰ পানীৰ পৰা দি এনেকুৱাকৈ চিএম ফাণ্ডত টকা সোমাইছে মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শিৱসাগৰৰ মাজেৰে পাৰ হ'ব নোৱাৰিব কয়লা আৰু শিলৰ গাড়ী কেইবাটাও বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাৰ ফালৰ পৰা
পাৰ হ'ব লগা হ'লে মৃতদেহৰ ওপৰেৰে পাৰ হ'ব লাগিব। শিল আৰু কয়লা মাফিয়াৰ ওপৰত গজৰি উঠিছে শৃংখল চলিহাই। কয়লা শিল মাফিয়াৰ বিৰুদ্ধে সংগ্ৰাম ঘোষণা কৰিছে। মানুহ মৰক লৈ শিল মাফিয়া কয়লা মাফিয়াৰ খবৰ নাই। এইবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰিলে মৃত্যুই শ্ৰেষ্ঠ হ'ব। শিৱসাগৰৰ যুঁজখন চৰকাৰে নোৱাৰে। 20,000 কোটি টকাৰ ক্ষয়ক্ষতি হৈছে শিৱসাগৰত। কেৱল স্কুলো বনাই দায় সৰাৰ চেষ্টা কৰিলে নহ'ব ONGCয়ে। 5,000 কোটি টকাৰ অনুদান দিয়ক ONGCয়ে। অসম অৰুণাচলৰ মানুহে সদায় সহায় নকৰিলে খাবলৈ নাপায় 10,000 মৰিলেহেঁতেন। শিৱসাগৰৰ মাজেৰে পাৰ হ'ব নোৱাৰি কয়লা আৰু শিলৰ গাড়ী। পাৰ হ'ব লগা হ'লে মৃতদেহৰ ওপৰেৰে পাৰ হ'ব লাগিব এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাই। আচলতে শৃংখল চলিহাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী অসমৰ এই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, জুবেন ক্ষেত্ৰক লৈ ভাল খবৰ। বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অক্টোবৰ-নৱেম্বৰৰ ভিতৰতে সম্পূৰ্ণ হ'ব জুবেন ক্ষেত্ৰৰ দেৱালৰ কাম কাজ। সীমাৰ দেৱালৰ পিছতে নিৰ্মাণ কৰা হ'ব আটকধুনীয়া সুবৃহৎ মুকলি মঞ্চ। নিৰ্মাণ কৰা হ'ব অত্যাধুনিক ৰূপত জুবেন গাৰ্গৰ মিউজিয়াম। অসমৰ চহকী সংস্কৃতি আৰু ঐতিহাসিক প্ৰতিফলিত হ'ব মিউজিয়ামত। আৰু এক জীৱন্ত সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ'ব পৰিকল্পনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাক লৈ এনেকুৱাকৈ প্ৰশংসা কৰিছে ৰাজ্যবাসী। জুবেন ক্ষেত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। So thank you for watching full video.